Which party was established by Subhash Chandra Bose after he came out of the Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফৰৱাৰ্ড ব্লক। সুভাষ চন্দ্ৰ বসুৱে 1939ৰ 3 মেত ফৰৱাৰ্ড ব্লক প্ৰতিষ্ঠা কৰিছিল। লগতে মনত ৰাখিব লাগিব যে আজাদ হিন্দু ফৌজ বা ভাৰতীয় জাতীয় সেনা শ্বৰ্ট ফৰ্মত আইএনএ বুলি কোৱা হয়। প্ৰথমে 1942 চনত মোহন সিঙে প্ৰতিষ্ঠা কৰিছিলে। চ' এক্সামত আহে যে আজাদ হিন্দু ফৌজ কোনে গঠন কৰিছিল? কেপ্টেইন মোহন সিঙে। এই কুৱেশ্যন বহুত দৰকাৰী হয়। আৰু 1943 চনৰ 21 অক্টোবৰত নেতাজী সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দু ফৌজ পুনৰুজ্জীৱিত কৰিছিল। চ' এই পইণ্টটো দৰকাৰী হয়। তেওঁৰ জন্মদিনটোৰ স্মৃতিত 23 জানুৱাৰী দিনটো পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়। আৰু তেওঁৰ বিখ্যাত উক্তিটো হ'ল মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম। লগতে মনত ৰাখিব লাগিব যে তেওঁ জয় হিন্দ শ্লোগানটো দিছিল আৰু দিল্লী চলো শ্লোগানটো তেখেতে প্ৰদান কৰা। সুভাষ চন্দ্ৰ বসুক মহাত্মা গান্ধীয়ে পেট্ৰিয়ট অফ পেট্ৰিয়টছ বুলি অভিহিত কৰিছিল। হু এষ্টাব্লিছ দ্য বৰ্মন ডাইনেষ্টি? বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পুষ্য বৰ্মন। পুষ্য বৰ্মন হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক। নালান্দা পোৰা মাটিৰ মোহৰত তেওঁক মহাৰাজা ধীৰাজ বুলি কোৱা হৈছে। এইটো পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী। লগতে মনত ৰাখিব লাগিব যে বৰ্মনসকলে প্ৰায় 300 বছৰ ৰাজত্ব কৰিছিল আৰু বৰ্মন বংশৰ শেষ ৰজাজনৰ নাম আছিলে ভাস্কৰ বৰ্মন। আৰু মহেন্দ্ৰ বৰ্মন হৈছে অশ্বমেধ যজ্ঞ কৰা প্ৰথমজন বৰ্মন বংশৰ ৰজা। হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া? কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লৰ্ড উইলিয়াম বেণ্টিক। লগতে মনত ৰাখিব লাগিব যে ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল হৈছে ৱাৰেন হেষ্টিংছ আৰু ফাৰ্ষ্ট ভাইচৰয় হৈছে লৰ্ড কেনিং। আৰু ভাৰতৰ শেষ ভাইচৰয় আৰু স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হৈছে লৰ্ড মাউণ্টবেটেন। আৰু স্বাধীন ভাৰতৰ প্ৰথম আৰু একমাত্ৰ ভাৰতীয় গভৰ্ণৰ জেনেৰেল হৈছে ৰাজা গোপালচাৰী আৰু তেখেত লাষ্ট গভৰ্ণৰ জেনেৰেলো হয়। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী। দ্য গান্ধী আৰউইন পেক্ট ৱাজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং মুভমেণ্টছ অফ ইণ্ডিয়া? গান্ধী আৰউইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট, আইন অমান্য আন্দোলন। 1931ৰ 5 মাৰ্চত মহাত্মা গান্ধী আৰু ভাইচৰয় লৰ্ড আৰউইনৰ দ্বাৰা এই ৰাজনৈতিক চুক্তি স্বাক্ষৰিত হৈছিল। হু ৰোড দ্য বুক এ পেছেজ টু ইণ্ডিয়া? এই পেছেজ টু ইণ্ডিয়া কিতাপখন কোনে লিখিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি E.M. ফৰষ্টাৰ। আইডে হেণ্ডিক দ্য ফাৰ্ষ্ট ফিমেল এক্টৰ অফ আছামিজ স্ক্ৰীন এডপ্টেড হুইচ অফ দ্য ফলোয়িং এজ হাৰ মিডল নেম? অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইডে সন্দিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মধ্যম নাম হিচাপে ব্যৱহাৰ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নীলাম্বৰ। আইডে সন্দিকৈ হৈছে অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত প্ৰথম অসমীয়া বোলছবি জয়মতীত অভিনয় কৰিছিল। হুৱেৰ ইজ পঞ্চৰত্ন হিল লোকেটেড ইন আছাম? পঞ্চৰত্ন পাহাৰ অসমৰ ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গোৱালপাৰা জিলাত। দ্য লেবাৰ স্বৰাজ পাৰ্টি ৱাজ ছেট আপ বাই হুম ইন 1925? 1925 চনত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কাজী নাছৰুল ইছলাম। তেওঁ 1925 চনৰ 1 নৱেম্বৰত বংগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লেবাৰ স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল। হুৱেৰ ইজ দ্য কোল মিউজিয়াম লোকেটেড? কয়লা সংগ্ৰহালয়টো ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মাৰ্ঘেৰিটা। এই সংগ্ৰহালয়টো ভাৰতৰ একমাত্ৰ কোল মিউজিয়াম হয়।
উমিয়াম ইজ এন ইম্পৰ্টেণ্ট ৰিভাৰ অফ হুইচ প্লেটু উমিয়াম কোনটো মালভূমিৰ গুৰুত্বপূৰ্ণ নদী কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হামৰেন প্লেটু হামৰেন মালভূমি ইন হুইচ কংগ্ৰেছ ছেছন ডিড দাদাভাই নাওৰোজী ফাৰ্ষ্ট ইউজ দ্য টাৰ্ম স্বৰাজ স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নাওৰোজীয়ে কোনটো কংগ্ৰেছৰ অধিৱেশনত ব্যৱহাৰ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1906 চনৰ কলকাতা অধিৱেশনত দ্য হিন্দু মহাসভা ৱাজ অৰ্গেনাইজড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন 1915 এট হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হৰিদ্বাৰ আৰু হিন্দু মহাসভা প্ৰতিষ্ঠা কৰিছিল মদন মোহন মালব্যই হুইচ পাৰ্ট অফ আছাম ৰিচিভছ ভেৰি লিটল ৰেইনফল অসমৰ কোনটো অংশত খুব কম বৰষুণ হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লামডিং হুইচ অফ দ্য ফলোইং অথৰ্ছ ইউজ দ্য পেন নেম এ নেটিভ তলৰ কোনজন লেখকে এই নেটিভ ছদ্মনাম ব্যৱহাৰ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আনন্দৰাম ঢেকীয়াল ফুকন তাৰ পাছত হু ফ্ৰম আছাম হু চাৰ্ভ এজ দ্য ভাইচ চেয়াৰমেন অফ ৰাজ্যসভা অলছ' অন দ্য সাহিত্য একাডেমী এৱাৰ্ড ৰাজ্যসভাৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা অসমৰ কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নগেন শইকীয়া তাৰ পাছত ৰঞ্জু হাজৰিকা হেজ বিন এৱাৰ্ডেড বাল সাহিত্য পুৰস্কাৰ 2024 হুইচ অফ দ্য ফলোইং নভেলছ তলৰ কোনখন উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই 2024 চনৰ শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বিপন্ন বিস্ময় খেল লগতে মনত ৰাখিব লাগিব যে তেখেতৰ প্ৰকৃত নাম হ'ল কুমুদ চন্দ্ৰ হাজৰিকা তাৰপাছত ইন হুইচ ইয়াৰ আছামিজ মেগাজিন জোনাকী ৱাজ ফাৰ্ষ্ট পাব্লিছড অসমীয়া আলোচনী জোনাকী কোন বছৰ প্ৰথম প্ৰকাশ পাইছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1889 এই আলোচনীখন 1889ৰ 9 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ পাইছিল তাৰপাছত হু ট্ৰেঞ্চলেটেড মিৰি জীয়ৰী ইনটু ইংলিছ মিৰি জীয়ৰী কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সুৰঞ্জনা বৰুৱা হু ৰোড দ্য ফাৰ্ষ্ট আছামিজ নোভেল ভানুমতী প্ৰথম অসমীয়া উপন্যাস ভানুমতী কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা হুইচ অফ দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পয়েম নিম্নলিখিত কোনটো প্ৰথম অসমীয়া ৰোমান্টিক কবিতা কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বনকুঁৱৰী ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাদেৱে হু ৱাজ দ্য অনলি আছামিজ পিপল হু টুক পাৰ্ট ইন গান্ধীজিজ গান্ধীজীৰ দাণ্ডী মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লীলাধৰ বৰুৱা তাৰপাছত দ্য ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰী কালেকশ্যন সুৰভি বা চিতুনবাই প্ৰথম অসমীয়া চুটিগল্প সংকলন সুৰভি কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা হু এমং দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট উইনাৰ অফ দ্য আছাম ভেলী লিটাৰী এৱাৰ্ড তলৰ ভিতৰত কোনে অসম উপত্যকা সাহিত্য বঁটাৰ প্ৰথম বিজয়ী আছিল অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া এই বঁটা অসমীয়া সাহিত্যৰ সৰ্বোচ্চ বঁটা হয় আৰু এই বঁটা এষ্টাব্লিছ হৈছিল 1990 প্ৰথমে এই বঁটা প্ৰদান কৰিছিল ভৱেন্দ্ৰনাথ শইকীয়া তাৰপাছত 1991ত এই বঁটা প্ৰদান কৰিছিল হোমেন বৰগোহাঁই তাৰপাছত হু ৰোড দ্য বুক সাহিত্য আৰু প্ৰেম গ্ৰন্থখন কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বাণীকান্ত কাকতি তাৰপাছত ইন হুইচ ইউনিভাৰ্চিটি ডিড ভূপেন হাজৰিকা ষ্টাৰ্ট হিজ টিচিং কেৰিয়াৰ ভূপেন হাজৰিকাই কোনখন বিশ্ববিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গুৱাহাটী ইউনিভাৰ্চিটি ভূপেন হাজৰিকাই শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা হু হেজ বিন এপইণ্টেড এজ দ্য ফাৰ্ষ্ট ইউথ এডভকেট অফ দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন বাই ইউনিচেফ ইণ্ডিয়াই উত্তৰ পূব অঞ্চলৰ প্ৰথম যুৱ অধিবক্তা হিচাপে কাক নিযুক্তি দিছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নাহিদ আফৰিন তাৰপাছত হু ৱাজ এ লিডাৰ অফ অসমৰ পদ্যব্ৰঞ্জী অৰ মেট্ৰিকেল ক্ৰনিকেল অফ আছাম অসমৰ পদ্যব্ৰঞ্জী বা অসমৰ মেট্ৰিকেল ক্ৰনিকেলৰ সম্পাদক কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সূৰ্য কুমাৰ ভূঞা হুইচ আছামিজ পয়েট ইজ অলছ' নউন এজ প্ৰেম আৰু ৰদালিৰ কবি কোনজন অসমীয়া কবি প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হীৰেন ভট্টাচাৰ্য হু গেভ দ্য টাইটল সুধাকন্ত টু ভূপেন হাজৰিকা ইন 1968ত ভূপেন হাজৰিকাক সুধাকন্ত বুলি কোনে উপাধি দিছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আনন্দ চন্দ্ৰ বৰুৱা হু ইজ দ্য অথৰ অফ দ্য সাহিত্য একাডেমী এৱাৰ্ড উইনিং বুক দেওলাংখুই সাহিত্য একাডেমী বঁটা বিজয়ী গ্ৰন্থ দেওলাংখুইৰ লেখক কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰীতা চৌধুৰী তাৰপাছত ৰিচেণ্টলি হুইচ ইণ্ডিয়ান ৰিচিভ দ্য গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড এৱাৰ্ড 2024 ৰিচেণ্টলি কোনজন ভাৰতীয়ই গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড এৱাৰ্ড 2024 লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পূৰ্ণিমা দেৱী বৰ্মন হু ৱাজ এৱাৰ্ডেড দ্য অসম প্ৰকাশন পৰিষদ লিটাৰী এৱাৰ্ড 2024 ফৰ হিজ বুক ধাৰ আৰু অন্যান্য গল্পৰ বাবে কোনে 2024 বৰ্ষৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি এ.চি. দৰ্জিথংচী তেওঁ মৌন উঠমুখৰ হৃদয় নামৰ উপন্যাসৰ বাবে 2005 চনত সাহিত্য একাডেমী বঁটা আৰু ভাষা ভাৰতী সাহিত্য পুৰস্কাৰ লাভ কৰিছিল আৰু
পাপৰ পুখুৰী নামৰ গল্প সংকলনখনৰ বাবে তেওঁক অসম সাহিত্য সভাৰ বিষ্ণুৰাভা বঁটা প্ৰদান কৰা হৈছিল। তেওঁ ৰচনা কৰা এক্সামৰ কাৰণে দৰকাৰী দুখন উপন্যাস হ'ল মৌন উঠমুখৰ হৃদয় আৰু অৱগত মানুহ। এই দুখন উপন্যাস বহুত দৰকাৰী হয়। লগতে মনত ৰাখিব লাগিব যে 2023 বৰ্ষত অসম প্ৰকাশন পৰিষদ বঁটা ডক্টৰ ধ্ৰুৱজ্যোতি বৰাক প্ৰদান কৰিছিল। Where was the first ever tagging of the Ganges River dolphin recently conducted in India? ভাৰতত শেহতীয়াকৈ গংগা নদীৰ ডলফিনৰ প্ৰথম টেগিং ক'ত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আছাম, অসমত। অসমত প্ৰথমবাৰৰ বাবে গংগা নদীৰ ডলফিন মানে শিশুক টেগ কৰা হৈছে আৰু এইটো বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক ঐতিহাসিক কৃতিত্ব। এই শেহতীয়া অত্যাধুনিক প্ৰযুক্তি সমৃদ্ধ কৃত্ৰিম উপগ্ৰহ সংযোজিত ছেটেলাইট টেগিঙৰ দ্বাৰা পানীৰ তলত থকা শিশুৰ গতিবিধি, বিচৰণ ক্ষেত্ৰ আদি জনা যাব। মানে এটা ট্ৰেকিং ডিভাইচ শিশুৰ ওপৰত ফিক্স কৰা হ'ব আৰু শিশুটো ক'ত যাব, কি কৰে, কি নকৰে, চব বস্তু জানিব পাৰিব, মানে এনালাইজ কৰিব সেইটোৰ ওপৰত। আৰু এটা কথা মনত ৰাখিব লাগিব যে অসমৰ কুলচি নদী শিশুৰ অন্যতম বাসস্থান। আৰু এক্সামত আহে যে ডলফিনৰ কাৰণে অসমৰ কোনখন নদী বিখ্যাত? এনচাৰটো হ'ব কুলচি নদী। এই টেগিং অভিযানৰ প্ৰথম পদক্ষেপ অসমৰ কুলচি নদীত লোৱা হৈছিল আৰু কুলচি নদীৰ এটা স্বাস্থ্যৱান মতা নদী ডলফিন মানে শিশু শৰীৰত টেগ সংস্থাপন কৰি নদীত পুনৰ এৰি দিয়া হৈছিল। কেৱল ভাৰততে নহয়, প্ৰজাতিটোৰ বাবেও এইটোৱেই প্ৰথম টেগিং হয়। লগতে মনত ৰাখিব লাগিব যে অসম চৰকাৰে 2008 চনত গংগা নদীৰ ডলফিনক মানে শিশুক ৰাজ্যিক জলচৰ প্ৰাণী হিচাপে ঘোষণা কৰিছিল আৰু ভাৰত চৰকাৰে 2009 চনৰ 5 অক্টোবৰত গংগা নদীৰ ডলফিনক জাতীয় জলচৰ প্ৰাণী হিচাপে স্বীকৃতি প্ৰদান কৰিছিল আৰু 2023 চনৰ পৰা উত্তৰ প্ৰদেশ চৰকাৰেও গংগা নদীৰ ডলফিনক ৰাজ্যিক জলচৰ প্ৰাণী হিচাপে ঘোষণা কৰিছিল আৰু 2022 চনৰ পৰা প্ৰতি বছৰে 5 অক্টোবৰ দিনটো ৰাষ্ট্ৰীয় ডলফিন দিৱস হিচাপে পালন কৰা হয়। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী। হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল জাজ অফ গুৱাহাটী হাইকোৰ্ট? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মীৰা শৰ্মা। হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডেডলি প্লেণ্টেড বাই যাদৱ পায়েং? যাদৱ পায়েঙে কোনটো অৰণ্য অকলে ৰোপণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মলাই ফৰেষ্ট। হু ট্ৰেন্সলেটেড দ্য ড্ৰামা শকুন্তলা ফ্ৰম সংস্কৃত টু আছামিজ? শকুন্তলা নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লম্বোদৰ বৰা। দ্য নোভেল অভিযাত্ৰী ইজ বেছড অন দ্য লাইফ এণ্ড ডিডছ অফ হুইচ অফ দ্য ফলোইং? অভিযাত্ৰী উপন্যাসখন তলৰ কাৰ জীৱন আৰু কৰ্মৰ আধাৰত ৰচনা কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চন্দ্ৰপ্ৰভা শইকীয়ানী। 1996 চনত তেখেতক এই উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। লগতে মনত ৰাখিব লাগিব যে 1997 চনত অভিযাত্ৰী উপন্যাসখন ইংৰাজী ভাষালৈ অনুবাদ কৰে প্ৰদীপ্ত বৰগোহাঁয়ে। এই পইণ্টটো ইম্পৰ্টেণ্ট আছে। হু ইজ ন'ন এজ শেৱালী কবি? শেৱালী কবি বুলি কাক জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰত্নকান্ত বৰকাকতি। ৰত্নকান্ত বৰকাকতি অসমীয়া সাহিত্যৰ নৱন্যাস যুগৰ এজন কবি। তেওঁৰ প্ৰথম কবিতা পুথি শেৱালীৰ নামেৰে তেওঁ শেৱালী কবি হিচাপে জনা যায়। হু ৱাজ কনফাৰ্ড উইথ দ্য ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ড ফৰ 2024? 2024 চনত ভূপেন হাজৰিকা বঁটা কাক প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জৰ্জ বেকাৰ। লগতে মনত ৰাখিব লাগিব যে জুবিন গাৰ্গলৈ 2025 বৰ্ষৰ ডক্টৰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰাৰ বাবে ইতিমধ্যে ঘোষণা কৰিছে। হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেনছ মেগাজিন? প্ৰথম অসমীয়া শিশু আলোচনী কি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ল'ৰা বন্ধু। এই আলোচনীখনৰ সম্পাদক আছিল পূৰ্ণবিৰাম বৰুৱা। হু ৰোড দ্য বুক ভক্তি ৰত্নাৱলী? ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মাধৱদেৱ। লগতে মনত ৰাখিব লাগিব যে নাম গোসাও মাধৱদেৱে ৰচনা কৰা। হুইচ ভেদা ডিপিক্টছ দ্য ইনফৰমেশ্যন এবাউট দ্য মষ্ট এনচিয়েণ্ট ভেদিক এজ কালচাৰ? কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ঋগ্বেদ। টোটেল বেদৰ সংখ্যা হৈছে 4খন। সেইকেইটা হ'ল ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। ইয়াৰ ভিতৰত আটাইতকৈ পুৰণি বেদখনৰ নাম হ'ল ঋগ্বেদ। হু ইজ দ্য ফাউণ্ডিং ফাদাৰ অফ মোবাইল থিয়েটাৰ ইন আছাম? অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক বুলি কাক জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অচ্যুত লহকৰ।